আশী সংখ্যক স্বাধীনতাৰ এই প্ৰশংসা নগাঁও জিলা প্ৰশাসনৰ অনুষ্ঠিত এই বিশেষ কাৰ্যসূচী নিজেই পৰা পুনৰ কোটিগৰাকী শ্বহীদ মুক্তিযোদ্ধা লোকসংগ্ৰহলৈ আমাৰ সশ্ৰদ্ধ ধন্যবাদ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজি আপুনিও নগাঁৱৰে এগৰাকী কি ক'ব আজি শপত খুব ভাল লাগিছে নিজৰ ঠাই সকলোলৈকে শুভকামনা জনাইছো এনেকৈ শান্তিপূৰ্ণভাৱে আমি সকলোৱে উদযাপন কৰোঁ যাতে তাকে কামনা কৰিছো আৰু ৰাষ্ট্ৰবিৰোধী শক্তিয়ে যথেষ্ট এবাৰ চেষ্টা কৰিছে ৰাষ্ট্ৰখনক আমাৰ কাৰণে অতি গৌৰৱৰ দিন আমি আজিৰ দিনটোত সদায় বিচাৰো যে আমি এনেকৈ উদযাপন কৰি থাকো আৰু মই ভাবো যে ভাৰত এতিয়া নিজে লাহে লাহে ইমান সুন্দৰকৈ সকলোকে লৈ আগবাঢ়িছে গতিকে এই সময়ত আচলতে আমি উন্নতিৰ কথা চিন্তা কৰা সময় আৰু এইবাৰ বানপানীৰ কাৰণে সাংস্কৃতিক কাৰ্যসূচী এইবাৰ বাতিলো হৈছে হয় এইটো আচলতে খুব দুখ লগা কথা তাৰ মাজতে যে আমাৰ ইমান মানুহে ইমানখিনি কষ্ট পাই আছে মই নিজেও আমাৰ পৰিয়ালৰ ফালৰ পৰাও আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ তেওঁলোককো অকণমান যি পাৰোঁ সহায় কৰিবলৈ আৰু আমিয়ে নহয় গোটেই আচলতে বিশ্ববাসী ওলাই আহিছে আৰু এইখিনি সময় সকলোৱে প্ৰমাণ কৰি দিছে যে মানুহে মানুহৰ বাবে যে সকলোৱে একলগ হৈ থিয় হৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সোনকালে এই দুখৰ কষ্টৰ দিনবোৰ শেষ হয়